দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো পুৱাৰ প্ৰথমটো খবৰ আজিৰ দিনটোত উৎকট গৰমৰ পৰা সমগ্ৰ ৰাজ্যবাসীয়ে সকাহ পাব কিয়নো এতিয়া ধুমুহা বৰষুণৰ বাবে প্ৰেডিকচন জাৰি কৰা হৈছে অনাগত 23 জুলাই পৰ্যন্ত ধুমুহা বৰষুণ অব্যাহত থাকিব আৰু তাৰ মাজতে পুৱাৰে পৰা গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত তেতিয়া ধাৰাসাৰ বৰষুণ কেৱল গুৱাহাটী মহানগৰীতে নহয় ৰাজ্যখনৰ কেইবাখনো জিলাত ইতিমধ্যে পুৱাৰে পৰা ধাৰাসাৰ বৰষুণ আৰম্ভ হৈছে আৰু এই বৰষুণৰ মাজতে আন এটা স্পৰ্শকাতৰ বাতৰিয়ে এটা চিন্তাত পেলাইছে ৰাজ্যবাসীক কিয়নো এতিয়া ৰাজ্যখনৰ নামনি অসম আৰু মধ্য অসমৰ কেইবাখনো জিলাৰ বাবে বজ্ৰপাতৰ বাবে স্পৰ্শকাতৰ অঞ্চল হিচাপে চিহ্নিত কৰা হৈছে আৰু কালিৰ দিনটোত দেখিবলৈ পোৱা গ'ল দক্ষিণ কামৰূপৰ এটা প্ৰান্তত বজ্ৰপাতৰ বাবে দুজনকৈ লোকৰ প্ৰাণ গ'ল উৎকট গৰমৰ মাজত আহি গ'ল ধাৰাসাৰ বৰষুণ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধুমুহা বৰষুণৰ ইতিমধ্যে আৰম্ভ হোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে আৰু ৰাজ্যৰ উজনি অসম নামনি অসম মধ্য অসম মিলাই সৰ্বমুঠ 21খন জিলাত এলাৰ্ট জাৰি কৰা হৈছে আৰু বহু ঠাইত ইতিমধ্যে ধুমুহা বৰষুণৰ বাবে ব্যাহত হৈ পৰিছে বিদ্যুৎ যোগান আৰু সমান্তৰালকৈ গাজনিৰ বিকট শব্দত কঁপি উঠিছে কেইবাটাও প্ৰান্ত আৰু আনফালে দেখিবলৈ পোৱা গৈছে বজ্ৰপাতৰ বাবে এতিয়া এলাৰ্ট জাৰি কৰি ৰখা হৈছে বজ্ৰপাতৰ পৰা সাৱধান হ'বৰ বাবে ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা বাৰম্বাৰ অনুৰোধ জনাই অহা হৈছে এই মুহূৰ্তত টাইমিকৰ দৰ্শকসকলক আমি পুৱাৰ ভাগৰ কেতবোৰ দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম ধাৰাসাৰ বৃষ্টিপাতৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাম ধুমুহা বৰষুণৰ বাবে প্ৰেডিকচন ইতিমধ্যে আগবঢ়োৱা হৈছে আৰু তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে বিকট গাজনিৰ শব্দ আৰু আনফালে বজ্ৰপাতৰ বাবে এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যৰ কেইবাখনো জিলাৰ বাবে ৰাজ্যৰ কোন কোন জিলা অধিক স্পৰ্শকাতৰ হৈ আছে বজ্ৰপাতৰ বাবে সেই সন্দৰ্ভতো বিস্তৃত তথ্য টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিম কিয়নো 21খন জিলাত এলাৰ্ট জাৰি কৰা হৈছে আৰু তাৰ সমানে সমানে দেখিবলৈ পোৱা গৈছে এতিয়া দক্ষিণ কামৰূপৰ এটা প্ৰান্তত বজ্ৰপাতৰ বাবে দুজনকৈ লোকে প্ৰাণ হেৰুৱাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে আৰু দুজনকৈ লোকে একেলগে প্ৰাণ হেৰুৱাইছে বজ্ৰপাতত আৰু তেনে পৰিপ্ৰেক্ষিতত সমগ্ৰ বিষয়টোক লৈ এক প্ৰকাৰ চিন্তনীয় পৰিৱেশৰ সূচনা হোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে টাইমিটৰ দৰ্শকসকলক এই ডাঙৰ খবৰটো জনাই আছোঁ কিয়নো পুৱাৰে পৰা মহানগৰীৰ কেতবোৰ প্ৰান্তত এতিয়া মুষলধাৰ বৰষুণ আৰু তাৰ সমান্তৰালকৈ ৰাজ্যৰ প্ৰতিটো প্ৰান্তত এতিয়া প্ৰতিকূল পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ সম্ভাৱনীয়তাৰ কথা ইতিমধ্যে উল্লেখ কৰা পৰিলক্ষিত হৈছে কেৱল ধুমুহা বৰষুণেই নহয় এতিয়া বজ্ৰপাতৰ বাবেও সাৱধান বান্ধি দিয়া পৰিলক্ষিত হৈছে এই মুহূৰ্তত সবাতোকৈ ডাঙৰ খবৰ দুটাই নিটৰ দৰ্শকসকলক জনাই আছোঁ কালিৰ দিনটোৰ এটা প্ৰেক্ষাপটৰ খবৰ জনাইছোঁ কালিৰ দিনটোত দক্ষিণ কামৰূপত বজ্ৰপাতৰ বাবে দুজনকৈ লোকৰ প্ৰাণ গ'ল আৰু তাৰ মাজতেই দেখিবলৈ পোৱা গৈছে সমগ্ৰ বিষয়টোক লৈ চৰ্চা আৰম্ভ হৈছে আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া বজ্ৰপাতৰ বাবে সাৱধান হৈ থাকিব লাগিব ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ জনতা মধ্য অসমৰ কেইবাখনো জিলা নামনি অসমৰ কেইবাখনো জিলাত যিকোনো মুহূৰ্তত বিকট গাজনিৰ শব্দৰে বজ্ৰপাত পৰাৰ সম্ভাৱনীয়তা এই কথা ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই উল্লেখ কৰিছে যদি জৰুৰী কাম নাই তেনেহ'লে ঘৰৰ বাহিৰৰ পৰা পৰাপক্ষত এই প্ৰতিকূল বতৰৰ সময়ছোৱাত নোলাব কিয়নো বতৰে এক প্ৰকাৰ কাল ৰূপ ধাৰণ কৰিব প্ৰকৃতিয়ে ৰুষ্ট ৰূপ ধাৰণ কৰিব এই কথা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জনোৱা হৈছে আৰু আজিৰ দিনটোত পুৱাৰ ভাগৰ দৃশ্যাংশ টাইমিটৰ দৰ্শকসকলক দেখুৱাইছোঁ বিভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহা আৰু মুষলধাৰ বৰষুণ আৰম্ভ হৈছে আৰু গুৱাহাটী মহানগৰীৰ কেতবোৰ প্ৰান্ততো এতিয়া দেখিবলৈ পোৱা গৈছে মুষলধাৰ বৰষুণ ইতিমধ্যে আৰম্ভ হৈছে আৰু টাইমিটৰ কমেণ্ট ছেকশ্যন খুলি দিয়া হৈছে টাইমিটৰ কমেণ্ট ছেকশ্যনত দৰ্শকসকলে কৰিব পাৰিব মন্তব্য আপোনাৰ অঞ্চলত এতিয়া বতৰৰ পৰিৱেশ কেনেকুৱা আপোনাৰ অঞ্চলত বতৰৰ পৰিৱেশ কেনেকুৱা সেই সন্দৰ্ভত কৰিব পাৰিব মন্তব্য আৰু এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক জনাইছোঁ ৰাজ্যৰ 21খন জিলাত এলাৰ্ট জাৰি কৰা হৈছে ইয়াৰে ভিতৰত নামনি অসমৰ বঙাইগাঁও গোৱালপাৰাকে আদি কৰি বৰপেটা নলবাৰীও আছে আৰু সমান্তৰালকৈ মধ্য অসমৰ নগাঁও হোজাই কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং পূব দুয়োখন জিলা আছে আনহাতে গোলাঘাট মাজুলী যোৰহাট শিৱসাগৰ চৰাইদেউ তিনিচুকীয়া ডিব্ৰুগড়ো এতিয়া এলাৰ্টত ৰখা হৈছে যিকোনো মুহূৰ্তত প্ৰচণ্ড শব্দৰে
ব্ৰজপাত পৰাৰ সম্ভাৱনীয়তা কিয়নো কালিৰ দিনটোত দক্ষিণ কামৰূপৰ এটা প্ৰান্তত ব্ৰজপাত পৰি একেলগে একে পৰিয়ালৰ দুজনৰ মৃত্যুৰ বাতৰিয়ে স্বাভাৱিকতে এতিয়া ব্যথিত কৰি তুলিছে চিন্তিত কৰি তুলিছে সৰ্বসাধাৰণ জনতাক কিয়নো প্ৰকৃতিয়ে এতিয়া ৰুষ্ট ৰূপ ধাৰণ কৰাৰ খবৰ আহি পৰিছে ব্ৰজপাতৰ বাবে অধিক সাৱধান হ'ব লাগিব যদিও গৰমৰ বাবে এজাক বৰষুণৰ বাবে প্ৰচণ্ড গৰমত উৎকট গৰমত এতিয়া এজাক বৰষুণৰ বাবে অপেক্ষা কৰিছে ৰাজ্যবাসীয়ে সেই সময়ছোৱাতেই কিন্তু দেখিবলৈ পোৱা গৈছে এজাক বৰষুণৰ সমানে সমানে কিন্তু এতিয়া অশনি সংকেত অহা পৰিলক্ষিত হৈছে প্ৰতিকূল বতৰে ভয়াৱহ পৰিস্থিতি সূচনা কৰাৰ সম্ভাৱনীয়তা এই কথা ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে আৰু য'ত দেখিবলৈ পোৱা গৈছে এতিয়া ধুমুহা বৰষুণৰ সমানে সমানে ব্ৰজপাতৰ বাবে যথেষ্ট চিন্তাত পৰিছে ৰাজ্যবাসী কিয়নো নামনি অসমৰ কেইবাটাও প্ৰান্তত ব্ৰজ পৰাৰ ঘটনা কালিৰ দিনটোৰ পৰাই সংঘটিত হৈছে আৰু ইয়াৰ পূৰ্বে বতৰ বিজ্ঞান কেন্দ্ৰই ইয়াৰ বাবে এলাৰ্ট জাৰি কৰিছে কোনকেইখন জিলা অধিক স্পৰ্শকাতৰ হৈ আছে ব্ৰজপাতৰ বাবে সেই সন্দৰ্ভতো আমি টাইমিটৰ দৰ্শকসকলৰ বাবে বিস্তৃত তথ্য লৈ অহাৰ চেষ্টা কৰিছোঁ কোন জিলাৰ ৰাইজ ব্ৰজপাতৰ বাবে অধিক সতৰ্ক হৈ থাকিব সেই সন্দৰ্ভতো বিস্তৃত তথ্য এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰি আছোঁ কিন্তু তাৰ পূৰ্বতে টাইমিটৰ কমেণ্ট ছেকশ্যন খুলি দিয়া হৈছে কোন প্ৰান্তত এতিয়া ধাৰাসাৰ বৃষ্টিপাত কোন প্ৰান্তত কেনেধৰণৰ পৰিৱেশৰ সূচনা হৈছে সেই সন্দৰ্ভত বিস্তৃত খবৰ এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছোঁ আধাৰ খানে মন্তব্য প্ৰকাশ কৰিছে মান্দাকাটাত বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে ভাস্কৰ বড়োৱে কিনকিনীয়া বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে মুফাছাৰ হুছেইনে মন্তব্য প্ৰকাশ কৰিছে নলবাৰী জিলাত বৰষুণ হৈ আছে কমল ৰয়ে মন্তব্য প্ৰকাশ কৰিছে ধুবুৰীত বৰষুণ দি আছে বুলি উল্লেখ কৰিছে অভিজিৎ দাসে মন্তব্য প্ৰকাশ কৰিছে ধুবুৰীত বজ্ৰপাত হৈছে বুলি উল্লেখ কৰিছে বিতুপন মহন্তই শোণিতপুৰত ৰ'দ দি আছে বুলি উল্লেখ কৰিছে এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক আমি 21খন জিলাৰ প্ৰেক্ষাপট জনাই আছোঁ কোন প্ৰান্তত এতিয়া বতৰে কেনেধৰণৰ ৰূপ ধাৰণ কৰিছে সেই সন্দৰ্ভত বিস্তৃত খবৰ টাইমিটৰ দৰ্শকসকলৰ বাবে পোনপটীয়া সম্প্ৰচাৰত লৈ আহিছোঁ আৰু বিভিন্ন দৰ্শকে বিভিন্ন প্ৰান্তৰ পৰা মন্তব্য প্ৰকাশ কৰিছে আপুনি আপোনাৰ প্ৰান্তটোৰ নাম লিখক আৰু আপোনাৰ অঞ্চলত এতিয়া বতৰৰ পৰিৱেশ কেনেকুৱা সেই সন্দৰ্ভত আপুনি দিব পাৰিব বিস্তৃত তথ্য অভিজিৎ দাসে ধুবুৰীত বজ্ৰপাত হৈছে বুলি উল্লেখ কৰিছে আজিবুল আলীয়ে মন্তব্য প্ৰকাশ কৰিছে দৰঙত দি আছে বিজয় বৰাই লখিমপুৰৰ পৰা চাই আছোঁ বুলি উল্লেখ কৰিছে ভাস্কৰ বড়োৱে তামোলপুৰৰ নাগিৰজুলিত কিনকিনীয়া বৰষুণ বুলি উল্লেখ কৰিছে আজিবুল আলীয়ে দৰঙত দি আছে বুলি উল্লেখ কৰিছে গোবিন বৈদ্যই সোণাৰীত কিন্তু এই পৰ্যন্ত নাই বুলি উল্লেখ কৰিছে জ্যোতি কোঁৱৰ নাথে মন্তব্য প্ৰকাশ কৰিছে ৰঙিয়াত দি আছে সত্যব্ৰত ডেকাই মৰিগাঁৱত বৰ্তমান নাই বুলি উল্লেখ কৰিছে সমীৰ দাসে ধুবুৰীত হৈ আছে বুলি উল্লেখ কৰিছে উল্লেখ কৰিছে খলিলুৰ ৰহমানে নলবাৰীত বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে পৰমেশ্বৰ দৈমাৰীয়ে মন্তব্য প্ৰকাশ কৰিছে ঢেকীয়াজুলিত হৈ আছে আজিজুলে মন্তব্য প্ৰকাশ কৰিছে আমিনগাঁৱত বৰষুণ দি আছে মুবাৰক হুছেইনে কামৰূপৰ গৰৈমাৰীত হৈ আছে বুলি উল্লেখ কৰিছে আতৱাৰ ৰহমানে মন্তব্য প্ৰকাশ কৰিছে নলবাৰী জিলাৰ লাৰকুছিত দি আছে বুলি উল্লেখ কৰিছে দেৱজিৎ মণ্ডলে টংলাত কিনকিনীয়া বৰষুণ বুলি উল্লেখ কৰিছে কমল ৰয়ে মন্তব্য প্ৰকাশ কৰিছে ধুবুৰীত ধাৰাসাৰ বৰষুণ প্ৰদীপ দেউৰীয়ে মন্তব্য প্ৰকাশ কৰিছে বৰষুণ পৰা নাই কিন্তু বতৰ বেয়া বুলি উল্লেখ কৰিছে বিভিন্ন প্ৰান্তৰ পৰা বহু দৰ্শকে এই মুহূৰ্তত মন্তব্যসমূহ প্ৰকাশ কৰিছে সেই মন্তব্যসমূহ আমি পোনপটীয়া সম্প্ৰচাৰতে পঢ়ি শুনাবলৈ চেষ্টা কৰিছোঁ কিয়নো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া ধুমুহা বৰষুণৰ সমানে সমানে বজ্ৰপাতৰ বাবে এলাৰ্ট জাৰি কৰা হৈছে কিয়নো কালিৰ দিনটোৰ যদি প্ৰেক্ষাপট চোৱা যায় তেনেহ'লে দেখিবলৈ পোৱা যায় দক্ষিণ কামৰূপৰ এটা প্ৰান্তত বজ্ৰপাত পৰি এতিয়া কেইবাগৰাকী লোকৰ মৃত্যুৰ বাতৰি আহি পৰিছে আৰু তাৰ সমানে সমানে দেখিবলৈ পোৱা গৈছে ভয়ংকৰ ধুমুহা বৰষুণৰ বাবে এতিয়া ৰাজ্যৰ কেইবাখনো জিলাৰ বাবে এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যৰ কেইবাখন জিলাত এতিয়া অধিক স্পৰ্শকাতৰ পৰিস্থিতিয়ে উদ্ভৱ হোৱা দেখিবলৈ পোৱা গৈছে আৰু তাৰ মাজতে 21খন জিলা এতিয়া বজ্ৰপাতৰ বাবে চিহ্নিত কৰি ৰখা হৈছে বজ্ৰপাতৰ বাবে এইসমূহ অঞ্চলত এলাৰ্টত ৰখাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে উৎকট গৰমৰ পৰা
সকাহ পাব আজি ৰাজ্যবাসীয়ে তাৰ মাজতে কিন্তু সাৱধান হ'ব লাগিব বতৰৰ বাবে সাৱধান বতৰৰ বাবে হ'ব লাগিব আৰু বজ্ৰপাতৰ বাবে সাৱধান হ'ব লাগিব কেইবাখনো জিলা কোকৰাঝাৰ বঙাইগাঁও ধুবুৰী গোৱালপাৰা মৰিগাঁও নগাঁও কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং হোজাই য়েলো এলাৰ্ট জাৰি কৰি ৰখা হৈছে আৰু তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে ওদালগুৰি বাক্সা বজালী বঙাইগাঁও গোৱালপাৰা বৰপেটা নলবাৰী কামৰূপ মেট্ৰ' কামৰূপ গ্ৰাম্য দৰং ওদালগুৰি শোণিতপুৰ বিশ্বনাথ লখিমপুৰ ধেমাজিতো এতিয়া এক প্ৰকাৰ এলাৰ্ট জাৰি কৰি ৰখা হৈছে ডিব্ৰুগড় তিনিচুকীয়া চৰাইদেউতো য়েল্লো এলাৰ্ট জাৰি কৰি ৰখা হৈছে আৰু সমান্তৰালকৈ ডিমা হাছাও কাছাৰ শ্ৰীভূমি হাইলাকান্দিতো এক প্ৰকাৰ স্পৰ্শকাতৰ পৰিৱেশ এইকেইখন জিলা এই মুহূৰ্তত যিকেইখন জিলাৰ নাম লৈছোঁ এইকেইখন জিলা কিন্তু বজ্ৰপাতৰ বাবেও এলাৰ্টত ৰখা হৈছে কালিৰ দিনটো দক্ষিণ কামৰূপৰ প্ৰেক্ষাপট যদি চোৱা যায় তেনেহ'লে দেখিবলৈ পোৱা যায় একে পৰিয়ালৰ দুজনৰ বজ্ৰপাত পৰি মৃত্যুৰ বাতৰি আৰু তেনে পৰিপ্ৰেক্ষিতত আজিৰ দিনটোত যদি আপোনাৰ জৰুৰী কাম নাই তেনেহ'লে আপুনি ঘৰৰ বাহিৰলৈ নোলাব বজ্ৰপাতে এক প্ৰকাৰ প্ৰতিকূল পৰিস্থিতি উদ্ভৱ কৰাৰ সম্ভাৱনীয়তা প্ৰকট আৰু বজ্ৰপাতে প্ৰতিকূল পৰিস্থিতি যদি উদ্ভৱ কৰে তেনেহ'লে পৰিস্থিতি আৰু অধিক ভয়াৱহ হোৱাৰ সম্ভাৱনীয়তা তেনে পৰিপ্ৰেক্ষিতত প্ৰতিটো প্ৰান্তৰ লোক এলাৰ্টত থকাটো জৰুৰী হৈ পৰিছে আৰু তেনে পৰিপ্ৰেক্ষিতত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এই সন্দৰ্ভত ৰাজ্যৰ প্ৰতিখন জিলাৰ বাবে এলাৰ্ট জাৰি কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে তাই নিউজৰ দৰ্শকসকলক এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ জনাইছোঁ আৰু বিভিন্ন প্ৰান্তৰ পৰা বহু দৰ্শকে এই মুহূৰ্তত মন্তব্য প্ৰকাশ কৰিছে সেই মন্তব্যসমূহ পোনপটীয়া সম্প্ৰচাৰতে আমি পঢ়ি শুনাবলৈ চেষ্টা কৰিছোঁ কোন প্ৰান্তত এতিয়া ধাৰাসাৰ বৃষ্টিপাত হৈছে সেই সন্দৰ্ভত বিস্তৃত তথ্য জনাইছোঁ জাহিদুল ইছলামে মন্তব্য প্ৰকাশ কৰিছে বৰষুণ পৰি আছে কামৰূপ জিলা গ্ৰাম্যত আজিবুল আলীয়ে দৰঙত ঘাগৰাত বৰষুণ দি আছে বুলি উল্লেখ কৰিছে আফুদ্দিন এছ কে কৃষ্ণাই পানীত বৰষুণ দি আছে বুলি উল্লেখ কৰিছে ইমামুল হকে নগাঁৱত বৰষুণ হৈ আছে বুলি উল্লেখ কৰিছে চাইফুল হকে মন্তব্য প্ৰকাশ কৰিছে শ্বৰীফ উদ্দিনে হোজাইত বৰষুণ নাই বুলি উল্লেখ কৰিছে কিন্তু একে প্ৰান্তৰ পৰাই শ্বাহিদুল উল্লাহে হোজাই ডিষ্ট্ৰিক্টৰ চাংমাজিত কিন্তু বৰষুণ দি আছে বুলি উল্লেখ কৰিছে সিকন্দৰ খানে মন্তব্য প্ৰকাশ কৰিছে মৰিগাঁৱত নাই